নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ক্ৰিকেট ক্লাব অৱ নাজিৰাৰ উদ্যোগত চলি থকা সদৌ অসম দিখৌ টি20 চেলেঞ্জাৰ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ৰয়েল ক্লাব শিৱসাগৰ দলে ক্ৰিকেট ক্লাব অৱ নাজিৰাক 8 উইকেটত পৰাস্ত কৰি জয়লাভ কৰে। ক্ৰিকেট ক্লাব অৱ নাজিৰাই প্ৰথমে বেট ধৰি 19 অভাৰ 3টা বলত সকলো উইকেট হেৰুৱাই 111 ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ৰয়েল ক্লাব শিৱসাগৰে মাত্ৰ 9 অভাৰ 4 বলত 2 উইকেটৰ বিনিময়ত 115 ৰান কৰি জয়লাভ কৰে। ক্ৰিকেট ক্লাব অৱ নাজিৰাৰ হৈ ৰোহিত যাদৱে সৰ্বাধিক 30 ৰান আৰু ৰয়েল ক্লাব শিৱসাগৰৰ হৈ ভৰত নেৱাৰে সৰ্বাধিক 64 ৰানৰ বৰঙণি আগবঢ়ায়। ৰয়েল ক্লাব শিৱসাগৰৰ ছানী পৰাশৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হোৱাৰ লগতে ভৰত নেৱাৰে শ্ৰেষ্ঠ বেটাৰ, ক্ৰিকেট ক্লাব অৱ নাজিৰাৰ নয়নজ্যোতি লাহন শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে বিবেচিত হয়। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট। নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ক্ৰিকেট ক্লাব অৱ নাজিৰাই যোৱা 22 ফেব্ৰুৱাৰীত দিখৌ চেলেঞ্জাৰ্ছ 2020 আৰম্ভ হৈছিল খেলখন আৰু আজি চূড়ান্ত খেলখনত শিৱসাগৰ ৰয়েলছ ক্লাবে বিজয়ী হৈছে নাজিৰা ক্ৰিকেট ক্লাবক পৰাজিত কৰি। খুব সুন্দৰভাৱে এই খেলখন অনুষ্ঠিত হৈ গৈছে আৰু ইয়াতে আমাৰ নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি ক্ৰীড়া সন্থাই আমাক এই ক্ৰীড়াংগনখন আমাক খেলখন অনুষ্ঠিত কৰিবলৈ দি যি সহায় সহযোগিতা আগবঢ়ালে আমি এই আবাহতে ক্ৰীড়া সন্থাক ধন্যবাদ জনাইছোঁ আৰু নাজিৰা বিভিন্ন অঞ্চলৰ ক্লাববিলাকেও আমাক এই খেলখন অনুষ্ঠিত কৰাত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ ক্ৰিকেট ক্লাবৰ ফিল্ডৰ বাহিৰত আমাৰ যিখিনি কৰ্মকৰ্তাই আমাক এই খেলখন অনুষ্ঠিত কৰাত যিহেতু এনেকুৱা ধৰণৰ বল বাহিৰত পৰে তাৰ কাৰণে আমাৰ কেইজনমান কৰ্মী খুব সতৰ্ক হৈ থাকে বল বিচাৰি আনি দিয়াত। গতিকে আমি এই আবাহতে সেইসকল আমাৰ ক্লাবৰ কৰ্মকৰ্তাক আপোনালোকৰ মাধ্যমৰ জৰিয়তে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক বৰ্ষত আমি এই 2020 দিখৌ চেলেঞ্জাৰ্ছ যি খেলখন আৰু কেনেকৈ সুন্দৰভাৱে অনুষ্ঠিত কৰিম তাৰ আমি পৰ্যালোচনা কৰিম আমাৰ ক্লাবৰ সাধাৰণ সভাত। আমি খুব আশাবাদী আৰু উঠি অহা প্ৰজন্মই খুব সুন্দৰভাৱে এই খেল উপভোগ কৰিছে, নাজিৰাবাসীয়ে উপভোগ কৰিছে। এই খেলখনত 16টা দলে অংশ কৰিছিলে, আপোনালোকে হয়তো গম পাইছেই। সুদূৰ তিনিচুকীয়াৰ পৰা আহিছে, মৰাণ, আপোনাৰ নাজিৰা, শিৱসাগৰ ইত্যাদি কৰি আৰু আগন্তুক বৰ্ষত আমি আৰু ইয়াক বহলভাৱে বিভিন্ন জিলালৈ প্ৰসাৰিত কৰাৰ আমাৰ খুব এটা প্ৰয়াস আছে। আমি খুব আশাবাদী আগন্তুক বৰ্ষত আৰু অহা বছৰ আমি 2026-27 বৰ্ষত আপোনাৰ 26 বৰ্ষতো যাতে আৰু সুন্দৰভাৱে এই খেলখন অনুষ্ঠিত কৰিব পাৰোঁ তাৰ আমি প্ৰয়াস কৰিম। ধন্যবাদ। অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।